ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 2 দিয়া সকলো প্ৰশ্নৰ সমাধান কৰি উলিয়াম। গতিকে তোমালোকে মনোযোগেদি চাই থাকিব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ প্ৰতিটো ৰাশিৰ সৰল কৰা। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে কি 3 plus root 3 2 plus root 2 সমাধান थ्री प्लस रूट 3 আৰু 2 প্লাছ ৰুট 2 হয়নে? এইটো আমাৰ প্ৰশ্নত দিয়া আছে 3 প্লাছ ৰুট 2 আৰু 3 প্লাছ ৰুট 3 আৰু কি দিয়া আছে 2 প্লাছ ৰুট 2 দিয়া আছে হয়নে? তেনেহ'লে আমি এইটো কি কৰিম 3 লগত 2 প্লাছ 3 লগত আমি কি মাল্টিপ্লাই কি পূৰণ কৰিম 2 প্লাছ ৰুট 2টো আমি পূৰণ কৰিম প্লাছ আৰু ৰুট 3 লগত আমি কি কৰি দিম একে আমি সংখ্যাকে পূৰণ কৰিম। ওকে 3 3 2 গুণ কিমান 3 2 6 3 2 গুণ 6 হ'ল আৰু ইয়াত 3 ইনটু ৰুট 2 হৈ গ'ল হয়নে? 3 ইনটু ৰুট 2 হৈ গ'ল প্লাছ 3 ইনটু ৰুট 2 ৰুট 3 ইনটু 2 প্লাছ ৰুট 3 ইনটু ৰুট 2 হয়নে? তেনেহ'লে টু প্লাছ টুটো আগলৈ আনিলোঁ ৰুট 3 প্লাছ এইটো আমি 3 ইনটু 2 কৰি দিলোঁ। অ'কে দুইটাতে ৰুট অভাৰ আছিলে যেতিয়া আমি এইটো এনেকৈ এটা আমাৰ ফৰ্মুলা আছে চোৱা ৰুট এ ইনটু ৰুট বি ইকুৱেল ৰুট এ বি বুলি এনেকৈ এটা ফৰ্মুলা আছে বুজি পাইছেনে? গতিকে এতিয়া 6 প্লাছ 3 ইনটু ৰুট 2 প্লাছ 2 ইনটু ৰুট 3 প্লাছ 3 2 গুণ 6 ৰুট 6 হয়নে? এইটো তোমালোকৰ আনচাৰ কুৱেশ্যন নম্বৰ 2 1ৰ আনচাৰ। কিমান পালোঁ আমি 6 প্লাছ ৰুট 3 3 ইনটু ৰুট 2 প্লাছ 2 ইনটু ৰুট 3 and প্লাছ ৰুট 6 আমি পালোঁ হয়নে? আৰু কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 2ত দিয়া আছে 3 প্লাছ ৰুট 3 প্লাছ ৰুট 3 ইনটু 3 মাইনাছ ৰুট 3 সমাধান 3 প্লাছ ৰুট 3 3 মাইনাছ ৰুট 3 হয়নে? এতিয়া আমাৰ ইয়াত এইটো চোৱা ইয়াত প্লাছ 3 ইনটু 3 প্লাছ ৰুট 3 3 মাইনাছ ৰুট 3 তাৰমানে আমি কথা এটা কওঁ এ প্লাছ বি ইনটু এ মাইনাছ বি ইকুৱেল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয় এনেকুৱা এটা ফৰ্মুলা আছে চোৱা এ প্লাছ বি এ মাইনাছ বি ইকুৱেল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তেনেকুৱা এটা ফৰ্মুলা আছে বুজি পাইছেনে? সেইটো ফৰ্মুলাতে আমি কৰি দিব লাগিব। এতিয়া এইটো তো ভাঙি দিম 3 ইনটু 3 সেইটো ফৰ্মুলাত আমি কৰি দিম a ইনটু a মানে a স্কোৱাৰ b ইনটু b মানে b স্কোৱাৰ
3 স্কোয়ার প্লাসে মাইনাসে মাইনাস রুট 3 হোল স্কোয়ার এইফালে 3 3 গুণ 9 হ'ল এইফালে ৰুট ৰুটে কেঞ্চেল আউট গুচি গ'ল তাৰপিছত কি থাকিলে 3 থাকিলে ইয়াতে ৰুট ইয়াতে স্কোয়াৰ আছে ইয়াতে স্কোয়াৰ ৰুট আছে গতিকে এই ৰুট আৰু স্কোয়াৰে কেঞ্চেল আউট গুচি গ'ল তেতিয়া আমাৰ কি থাকিলে -3 থাকিলে 9 ৰ পৰা 3 গুচি গ'লে কিমান থাকিলে 6 এইটো তোমালোকৰ আনসাৰ তো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি দি আছে ৰুট ব্ৰেকেটৰ ভিতৰত ৰুট 5 প্লাস ৰুট 2 হোল স্কোয়ার এটা আছে হয়নে হোল স্কোয়ার দি আছে নে হোল স্কোয়ারে দি আছে সমাধান আমি ইয়াত a + b হোল স্কোয়াৰত এইটো ভাঙিব লাগিব কাৰণ a + b হোল স্কোয়ার ফৰ্মত আছে হয়নে ৰুট 2 হোল স্কোয়ার a স্কোয়ার বুলি ক'লে আমি ৰুট 5 স্কোয়ার প্লাস 2 ইনটু ab ৰুট 5 ৰুট 2 প্লাস ৰুট 2 হোল স্কোয়ার তেতিয়া 5 এ কেঞ্চেল স্কোয়ার আৰু ৰুট দে কেঞ্চেল আউট কৰিলে কিমান থাকিলে 5 প্লাস ইয়াত আমাৰ 2 ইনটু কি হৈ যাবগে ৰুট ওভাৰ 5 পূৰণ 2 কাৰণ দুটাতে স্কোয়ার আছে ৰুট ওভাৰ আছে যেতিয়া এইটো মই কৰি দিলো প্লাস এইটো ৰুট ওভাৰ আৰু স্কোয়ারে কেঞ্চেল কৰি গ'লে কিমান থাকিলে 2 এই কিমান হ'ব 5 প্লাস 2 ইনটু 10 कारण 5 गुण 10 प्लस 2 হয়নে তেনেহলে এতিয়া প্লাস প্লাস থকাখিনি আমি প্লাস কৰি দিম ইয়াত প্লাস 2 আছে ইয়াত প্লাস 5 আছে গতিকে প্লাস 5 প্লাস 2 কিমান হ'ল 7 প্লাস ইয়াত আমি 2 লিখিলো 2 ৰুট ওভাৰ 10 হৈছে তোমালোকৰ আনসাৰ এই হৈছে তোমালোকৰ আনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 4 দি আছে ৰুট 5 মাইনাস ৰুট ওভাৰ 2 ৰুট ওভাৰ 5 প্লাস ৰুট ওভাৰ 2 সমাধান ৰুট 5 মাইনাস ৰুট ওভাৰ 2 ৰুট 5 প্লাস সরি তো ৰুট ওভাৰ 2 ৰুট ওভাৰ 2 দি এটা তাৰপিছত এতিয়া আমি এইটো এতিয়া চোৱা এনেকৈ এটা ফৰ্ম আছে আমাৰ a মাইনাস b a প্লাস b ইকুয়াল a স্কোয়ার মাইনাস b স্কোয়ার যদি a স্কোয়ার মাইনাস b স্কোয়ার ভাঙি দিওঁ তেতিয়া আমাৰ কি হ'ব a প্লাস b আৰু a মাইনাস b হৈ যাব বুজি পাইছনে সো ইয়াত এইটো ফৰ্মতে আছে ইয়াত ভাঙি দিয়া ফৰ্মত আছে গতিকে আমি লিখিম a স্কোয়ার তাৰ মানে ৰুট ওভাৰ 5 শর্ট ফৰ্মত আমি লিখিম এতিয়া আৰু ৰুট ওভাৰ 2 হোল স্কোয়ার তেতিয়াহ'লে ইয়াত কি হ'ব এইটো ইকুৱেশ্যন দিবা এইটো ৰুট ওভাৰ আৰু স্কোয়ারে কেঞ্চেল আউট গুচি গ'লে আমাৰ কিমান থাকিলে 5 মাইনাস ইয়াতো ৰুট ওভাৰ আৰু স্কোয়ারে কেঞ্চেল আউট গ'লে 2 থাকিলে ইয়াত কিমান থাকিলে এতিয়া 5 ৰ পৰা 2 গ'লে 3 আছে তোমালোকৰ আনসাৰ আৰু নেক্সট কি দিয়া আছে কোৱেশ্চন নম্বৰ 5 দিয়া আছে 3 into root 5 হয়নে কি দিয়া আছে 3 into
root 5 minus 4 into root 3 whole square. এইটো কোৱেশ্চন আমাক দিয়া আছে হয়নে এইটো কাৰণে স্কয়াৰ ফৰ্মুলা আছে যেতিয়া আমি জানো a plus b বা a minus b whole square ফৰ্মত আছে হয়নে একে কোৱেশ্চনটো লিখি লম minus 3 whole square তেনেহলে আমি a plus b whole square ভাঙি দিও 3 into root 5 a square minus 2 into a plus b তেতিয়াহলে আমি লিখিম ইয়াত root 5 a into b পূরণ 4 into root 3 আৰু এটা মাইনাস কিমান হ'ব এইটো মাইনাস মাইনাস হৈ যাব প্লাস ইয়াত 4 into root 3 whole square এনে তেনেহলে মেটটো লিখিব লাগিব 3 3 গুণ 9 into স্কয়ার আৰু ৰুট কেনসেল কৰিলে এটা আহিলে 5 minus 2 আহিলে 4 3 গুণ 12 12 root 5 পূরণ root 3 plus 4 4 গুণ 16 into 3 হ'ব কাৰণ স্কয়ার আৰু ৰুট কেনসেল গুচি যাব তেনেহলে 45 হল ইয়াত হ'ব 2 12 24 root over 5 into 3 plus 16 into 3 মানে 48 16 পূরণ 3 মানে 3 16 48 গতিকে আমি ইয়াত 45 minus 24 root over 15 root over 15 plus 48 হ'ব তেনেহলে এতিয়া চোৱা ইয়াত 48 আছে 50 ইয়াত 45 আছে হয়নে 48 45 আঠ পাশে 13 3 1 8 8 কে 93 কিমান হ'ব 93 minus 24 into root over 15 ইয়া আছে তোমালোকৰ आंसर এতিয়া কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 দিয়া আছে কি বুলি দিয়া আছে root 7 minus 6 root 7 minus 6 আৰু এটা দিয়া আছে root 3 minus root 7 root 3 minus root 7 কোৱেশ্চনটা আমি লিখি লম root 7 minus 6 root 3 minus root 7 গতিকে এইটো ইকুৱেল চিন দিলেও হ'ব এৰো চিনটো নিদিয়াকে root 7 root 3 minus root 7 6 into root 3 minus root 7 sorry root 7 into root 3 minus root 7 7 7 root 7 নামি root cancel কৰিলে 7 যেখানে তুমি কোন লব লাগিব minus 6 into root 3 minus 6 into root 7 তেনেহলে root 7 into 3
minus 7 minus 6 root 3 minus এইটো মাইনাস তো কৰিব লাগিব মাইনাস আছে মাইনাস মাইনাস প্লাস হ'ব ইয়াত টেট এটা প্লাস এটা মাইনাস মাইনাস প্লাস হ'ব লাগে না root 7 তাহলে ইয়াত root 3 7 গুণ 21 minus 7 minus 6 root over 3 plus 6 into root 7 তেনেহলে তোমালোকৰ ইয়াৰ পৰা কৰিবলগীয়া নাই root 21 minus 7 minus 6 into root 3 plus 6 into root 7 এটা হৈছে তোমালোকৰ আনসার আর কোয়েশ্চন নাম্বার 7 টো এতিয়া দিয়া আছে 7 ত আমাক কি দিয়া আছে 2 plus root 6 2 plus root 6 আর এটা 4 plus root 6 4 plus root 6 ইয়াকো আমি একে ধৰণে আমি কৰিম এইটো তোৰ লগত এইটো আমি পূৰণ কৰিম আৰু এটা প্লাস 4 plus root 6 2 2 4 গুণ 8 2 into root 6 plus 2 পূরণ root 6 into 4 মানে 4 into root 6 plus root 6 into root 6 মানে 6 cancel out হয় 6 থাকে তেনেহলে ইয়াত এইটো ইয়াত 6 আছে ইয়াত 8 আছে 8 6 কিমান 14 ইয়াত root 6 আছে ইয়াত root 6 আছে ইয়াত 4 আছে এফালে 2 আছে তেতিয়াহলে 2 plus 4 কিমান 6 আৰু যিকোনো root 6 এটা আমি কমন লম এইটো তোমালোকৰ আনসাৰটো এইটো যদি ভিডিওটো তোমালোকে চাই কিবা এটা বুজি পালা তেন্তে চেনেলটো লাইক সাবস্ক্রাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ